इश्क है पिया इश्क है पिया আহিন কুঁৱৰৰ চুমা গালে লৈ তুমি যেনে পাহি ফুল দুদিন আঁতৰৰ এদিন ওচৰত তুমি যেন মায়াবী জোন কোনোবা ৰাতিৰে বাহিৰে সুৰতে বাউলি হোৱা ৰাধা মনৰে থাপনা থাপিলো তোমাকে তুমি এইটো প্ৰাৰ্থনা আৰাধ্যা আৰাধ্যা ব্যৱধান তোমাৰে মোৰে এন্ধাৰ আৰু ৰ'দৰে ছায়া হৈ ৰওঁ তোমাৰে সমিধান দিবনো কোনে হাতৰ আমাৰ প্ৰেমৰে কায়া মোৰ প্ৰাণ তোমাৰে মনৰে থাপনাত থাপিলো তোমাকে তুমি এই প্ৰাৰ্থনা আৰাধ্যা আৰাধ্যা কোৱা আকৌ নাই মানে কি হেই ই কিবা কিবি কৈ আছিল তোমালোকে আজিকালি মোৰ পৰা আঁতৰি থাকিবলৈ লৈছা যে ফোন কৰি সোধক তেতিয়াহে দাদাই ভাল পাব আৰু বিদ্যাপত মৰম চেনেহো বাঢ়িব মোৰ লগত তেওঁৰ নম্বৰটোৱে নাই নহয় কি কয় মিছাকৈ আকৌ কিয় ক'ম তেতিয়াহ'লে ইমান ধনী ঘৰৰ ল'ৰা তাতে ঘৰখনৰ ডাঙৰ ল'ৰা বিয়াখন যিদৰে ধুমধামেৰে পাতিব লাগিছিল তেনেকৈ নাপাতি মন্দিৰত বিয়া পাতিলে যে নে মই ঘৰখনৰ লগতে মিলি থাকিব পাৰিলো কি হ'ল মোৰ গোটেই জীৱনটো অন্ধকাৰ হৈ পৰিল এতিয়া মোৰ ভণ্টিৰ জীৱনটোক লৈহে ভয় লাগিছে ভয় কৰিবলগীয়া একো নাই নিয়তিয়ে যি বিচাৰে যেতিয়া বিচাৰে সেয়া হ'বই আমিবোৰ একেলগে থকাটোহে ডাঙৰ কথা তোমালোকে যিয়ে নোকোৱা কিয় এই বিয়াখনক লৈ মোৰ সন্দেহ এটা আছে ইমান সাধাৰণ নহয় কথাবোৰ কিবা নহয় কিবা এটাতো ৰহস্য নিশ্চয় আছে পানী নাই নাখাওঁ গৰম পানী আনিছোঁ খাই লওক আপোনাক বৰ ভাগৰুৱা যেন লাগিছে নালাগে আৰু মই যিকোনো কথা এবাৰেই কওঁ আপোনাৰ লগত মোৰ এটা দৰকাৰী কথা পাতিবলৈ আছিলে কাইলৈ পাতিম এতিয়া মোৰ কাৰো লগত কথা পাতিবলৈ মন যোৱা নাই কালিৰ পৰা আচলতে মই কথাটো মনতে লৈ আছিলোঁ কি কথা ঘৰৰ পৰা ফোন কৰিছিলে আমাৰ নিয়ম এটা আছে আঠমঙলা খাবলৈ যোৱা নিয়ম তাৰপিছত আমি পৰহিলৈ যাব লাগিব মোৰ বৰ্তমান অফিচৰ কামত বহুত প্ৰেছাৰ
আৰু এই নিয়ম নীতিবোৰৰ কাৰণে মোৰ অকণো সময় নাই। কিন্তু মা দেউতাই আশা কৰি আছে। আৰু এইটো এটা সামাজিক এৰাব নোৱাৰা নিয়ম। আশা কৰিলেই সকলো নহয়। মোৰ সুবিধা অসুবিধাৰ কথা আছে। আৰু এনেও এইবিলাক নিয়ম নীতি মই বৰ ভাল নাপাওঁ। যদি যোৱাটো ইমানেই দৰকাৰী, তুমি যাবা। ক'বা যে মই কামৰ কাৰণে যাবলৈ সময় নাপালোঁ। মোক আপুনি আৰু এটা কথা ক'বনে? মোক বিয়া কিয় কৰাইছে? যিমানে এটা এটাকৈ দিনবোৰ পাৰ হৈ আছে, সিমানেই নতুন নতুন প্ৰশ্নৰ সন্মুখীন হৈ আছো। কওকচোন মোক, আপুনি বিচৰা ধৰণে মই থাকিব পৰা নাই নেকি? কওক, মই কেনেকৈ থাকিলে আপুনি মোক ভাল পাব? মোক ভালকৈ মাতবোল কৰিব। মই তোমাক বেয়া ব্যৱহাৰ কৰিছোঁ নেকি? বেয়া ব্যৱহাৰ কৰা নাই। কিন্তু মোৰ লগত ভালদৰে কথাওতো পাতিবলৈ বিচৰা নাই। আজি দুপৰীয়া খাবলৈ নাহিলে। ৰজনীয়ে কোৱা মতেতো আপুনি কোনোদিন বাহিৰত নাখায়, কিন্তু আজি মই ফোন কৰাৰ বাবে আপুনি বাহিৰতে ভাত খোৱা কথা ক'লে। মোৰ ঘৰলৈ আহিবলৈ মন নগ'ল। দৰকাৰী কাম এটা আছিল। আৰু মোক প্ৰশ্ন কৰিলে মই বৰ এটা ভাল নাপাওঁ। আকাশ, নতুন বোৱাৰীক তই ইমান টানকৈ কিয় কথা ক? তইতো ভালকৈতো ক'ব পাৰ। তাই তোৰ অফিচৰ কৰ্মচাৰী নহয়, তোৰ ঘৈণী হয়। এনেকুৱা ব্যৱহাৰ নকৰিবি তাইক। দেউতাৰে শুনিলে কিন্তু খং কৰিব। তুমি আমাৰ কথাবোৰ শুনি আছিলা তাৰমানে? শুনি থকা নাই। তইতো আগতে এনেকুৱা নাছিলি। বিয়াৰ পিছত কিয় ইমান সলনি হৈছ হা? এইবোৰ প্ৰশ্নৰ উত্তৰ দি থাকিবলৈ মোৰ সময় নাই। কোম্পানীৰ টেনশ্যনত আছোঁ। চ' প্লিজ মোক কোনো যাতে এইবিলাক একো প্ৰশ্ন নকৰে। নব, কি হ'ল? একো হোৱা নাই অ' ৰজনী। বিদ্যা শপত সঁচাকে কৈছেতো। সঁচাকৈ কৈছোঁ অ'। এই মোৰ চকুত কিবা এটা লাগিলে নেকি? ডাঙৰ দাই কিবা কোৱা নাইতো? নাই কোৱা নহয়। মই বুজি পাইছোঁ। আপোনাৰ হয়তো ডাঙৰ দাৰ কিবা কথাত বেয়া লাগিছে। উপায় নাই, ডাঙৰ দাৰ কথাবিলাকেই তেনেকুৱা। কিয় এনেকুৱা কৰিলা অৰ্ণৱ?
মইতো কেৱল মাত্ৰ আশা কৰিছিলোঁ, সপোন দেখিছিলোঁ এইখন ঘৰৰ বোৱাৰী হোৱা। মই কি কৰিলোঁ আৰাধ্যা? আচৰিত মইহে হৈছোঁ। আৰাধ্যা 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 নাই কোৱা নহয়? মই বুজি পাইছোঁ আপোনাৰ হয়তো ডাঙৰ ডাঙৰ কিবা কথাত বেয়া লাগিছে। উপায় নাই, ডাঙৰ ডাঙৰ কথাবিলাকেই তেনেকুৱা। অৱশ্যে সৰু ডাঙৰ কথাবিলাক অলপ বেলেগ। ককায়েকৰ লগত একেবাৰে মিল নাই। হ'বই, সকলো মানুহেই বেলেগ বেলেগ। সেইকাৰণে আৱেগ আৰু অনুভূতিবিলাক প্ৰকাশ কৰাৰ ধৰণবিলাকো বেলেগ বেলেগ। প্ৰথমে এই ঘৰখনলৈ মই যেতিয়া আহিছিলোঁ তেতিয়া ডাঙৰ দাকো মোৰ কিবা অহংকাৰী মানুহৰ দৰেই লাগিছিল। কিন্তু লাহে লাহে বুজি পালোঁ ডাঙৰ দাৰ অন্তৰখন বহুত কোমল। এই ঘৰখনৰ কাৰণে বহুত কিবা কিবি কৰিছে। কিবা এটা কাম কৰাৰ আগতে নিজৰ বাদে সেই ঘৰখনৰ মানুহৰ কথা চিন্তা কৰে। আপুনি মন মাৰি নাথাকিব বিদ্যাপদ। সেনেকে মন মাৰি থাকিলে বহুত বেয়া লাগে। মানে নবৌয়ে কান্দি থাকিলে মই বৰ কষ্ট পাওঁ। সুখ দুখ এইবিলাক সহ্য কৰিব পৰাটোতো জীৱন। হাঁহি থাকিব। সকলো ঠিকে আছেনে? ঠিকে আছে। ঠিকে থকাটোৱে বিচাৰোঁ। কিয় এনেকুৱা কৰিলা অৰ্ণৱ? মইতো কেৱল মাত্ৰ আশা কৰিছিলোঁ, সপোন দেখিছিলোঁ এইখন ঘৰৰ বোৱাৰী হোৱা। মই কি কৰিলোঁ আৰাধ্যা? আচৰিত মইহে হৈছোঁ। কিন্তু একো নাই, এইখন ঘৰৰ বোৱাৰী হোৱাৰ সপোন দেখিছিলা। আৰু তোমাৰ সপোন বাস্তৱ হ'ল। কিন্তু তুমি যিটো আচৰিত কাম কৰিলা, মোৰ জীৱনটো ধ্বংস হ'বলৈ সেয়াই যথেষ্ট। আচলতে মোৰে গাত ভুল বুজিছা। আজি মোৰ শৰীৰৰ এইটো অৱস্থা নোহোৱা হ'লে, আগৰ দৰে থকা হ'লে পাৰিলেহেঁতেনে এইদৰে সকলো সিদ্ধান্ত নিজে ল'বলৈ। হ'ব,
এতিয়া আপুনি সেইবোৰ ভাবিব নালাগে। আৰাধ্যা 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 কিন্তু তুমি যিটো আচৰিত কাম কৰিলা, মোৰ জীৱনটো ধ্বংস হ'বলৈ সেয়াই যথেষ্ট। মিছাতে মোক বদনাম নিদিবা অৰ্ণৱ। হঠাৎ তোমাৰ খবৰ নোহোৱা হৈ গ'ল। মই চেষ্টা কৰিছিলোঁ তোমাক যোগাযোগ কৰিবলৈ, কিন্তু তুমি কি কৰিছা, ক'ত আছা, মই একোৱে গম পোৱা নাছিলোঁ। যিদিনা তোমাৰ মায়ে প্ৰস্তাৱ আগবঢ়াইছিল, মোৰ বহুত ভাল লাগিছিল অৰ্ণৱ। ভাবিছিলোঁ আমাৰ সম্পৰ্কটোৰ কথা তুমি ঘৰত ক'লা। সেইবাবে একো নভবাকৈ মই বিয়াত সন্মতিও দিলোঁ। কিন্তু কোনে জানে যে মোৰ হ'বলগীয়াজন তুমি নহয়, তোমাৰ দাদা হ'ব। কি? এগৰাকী নাৰীৰ জীৱনটো কি কাৰোবাৰ খেলা পুতলা? এজনৰ ভাল নালাগিলে আনজনক দি দিবা। সি তেনেকৈ ক'লে নহ'ব দেই। কিছুমান নিয়ম মানিব লাগিব। আৰাধ্যাই নিজৰ পৰিয়ালৰ ওচৰত লাজ নাপাবনে? আৰু কি ইমান দৰকাৰী কাম ওলাল? এটা দিন যে সি শহুৰীয়েকৰ ঘৰলৈ উলিয়াব নোৱাৰিলে। মই তাক কৈছোৱেই, কিন্তু সি বৰ আকৰগোজ। আচলতে মোৰে গাত ভুল বুজিছা। আজি মোৰ শৰীৰৰ এইটো অৱস্থা নোহোৱা হ'লে, আগৰ দৰে থকা হ'লে পাৰিলেহেঁতেনে এইদৰে সকলো সিদ্ধান্ত নিজে ল'বলৈ। হ'ব, এতিয়া আপুনি সেইবোৰ ভাবিব নালাগে। আৰু নিজকে দুৰ্বল বুলি ভাবিছে কিয়? আৰাধ্যাই কৈছে নহয় আপোনাৰ ভাল হ'ব। মাত্ৰ খোৱা বোৱাবোৰ সময়মতে কৰিব লাগিব আৰু এক্সাৰচাইজ কৰিব লাগিব। সান্তনা দিছা যে। আহিন কুঁৱৰৰ চুমা গালে লৈ তুমি যেনে পাহি ফুল, দুদিন আঁতৰৰ এদিন ওচৰত তুমি যেন মায়াবী জোন, কোনোবা ৰাতিৰে বাহিৰে সুৰতে বাউলি হোৱা ৰাধা, মনৰে থাপনা থাপিলো তোমাকে, তুমি এইটো প্ৰাৰ্থনা। আৰাধ্যা
বাধ্য